আৰু হিমালয়ৰ বুকুত কালৰূপী পাৰমাণৱিক জেনাৰেটৰ 58 বছৰ পূৰ্বে নিখোজ হৈছিল এটা পৰমাণু দৈত্য হয় CIA IBৰ চীন বিৰোধী অভিযানৰ কুফল নন্দা দেৱীৰ শিখৰত এন্টিনা স্থাপনৰ বিফল পৰিকল্পনা আৰু নিখোজ হৈছিল পৰমাণু সজুলি হিমালয় মাতিছে ঘোৰ সংকট সমগ্ৰ হিমালয়ৰ বাবে যথেষ্ট বিপদজনক এই খবৰ গিৰিৰাজ হিমালয়ত প্ৰকৃতিৰ ৰৌদ্ৰৰূপ কোনো সময়ত যদি প্ৰবল বৃষ্টিপাত কোনো সময়ত ভয়ংকৰ ভূমিস্খলন আনহাতে এফালে যদি গলি শেষ হৈছে গ্লেচিয়াৰ আনফালে ভয়ংকৰ এভালেন্সৰ কবলত পৰিছে হিমালয়ৰ বিস্তীৰ্ণ অঞ্চল মুঠৰ ওপৰত অশান্ত এতিয়া হিমালয়ৰ বুকু এক কথাত হিমালয়ৰ ভূগৰ্ভীয় তথা বতৰৰ পৰিৱৰ্তনৰ লগতে বিশেষভাৱে ক্ৰিয়া কৰিছে আনেক বিশেষ কাৰকে যাক অভিহিত কৰা হৈছে ব্লাষ্ট ফ্ৰম দ্য পাষ্ট অৰ্থাৎ অতীতৰ পৰা বৰ্তমানলৈ এক প্ৰকাৰৰ বিস্ফোৰণ যাৰ প্ৰভাৱত এতিয়া ব্যাপক প্ৰকৃতি পৰিৱৰ্তনৰ ৰুখত পৰিছে হিমালয় পৃথিৱীৰ কবচ দৰাচলতে 58 বছৰ পূৰ্বে হিমালয়ৰ বুকুত হেৰাই যোৱা এক পাৰমাণৱিক সজুলি ইয়াৰ কুপ্ৰভাৱতে এতিয়া হিমালয়ত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈছে বুলি একাংশই মত প্ৰকাশ কৰিছে 58 বছৰ আগতে হেৰাইছিল এক ভয়ংকৰ পাৰমাণৱিক অস্ত্ৰ আসলতে 1965 চনত চীন ভাৰতৰ যেতিয়া যুদ্ধ প্ৰায় এক নিৰ্দিষ্ট দিশত গতি কৰিছিল চীনৰ ওপৰত নজৰ ৰখাৰ বাবে এক সিক্ৰেট মিছনত ভাগ লৈছিল ভাৰত আৰু আমেৰিকাই ভাৰতৰ IB ইন্টেলিজেন্স ব্যুৰো আৰু আমেৰিকাৰ CIAৰ অধীনত চলিছিল এই গোপন মিছন যাৰ জৰিয়তে হিমালয়ৰ সুউচ্চ শিখৰত এক বিশেষ এন্টিনা স্থাপনৰ পৰিকল্পনা কৰা হৈছিল যাতে নজৰ ৰাখিব পৰা যায় ড্ৰেগনৰ দেশত ইয়াৰ বাবে প্ৰয়োজন হৈছিল এক জেনাৰেটৰ যেটো জেনাৰেটৰ চলাবৰ বাবে ব্যৱহাৰ কৰা হৈছিল নিউক্লিয়াৰ পাৱাৰ পৰমাণৱিক শক্তি 1965 চনত এই গোপন মিছনৰ অধীনত হিমালয়ৰ সুউচ্চ শিখৰ নন্দা দেৱীত উপস্থিত হৈছিল CIA আৰু IBৰ এক বিশেষ দল ইণ্ডো আমেৰিকান জইণ্ট ভেঞ্চাৰ আছিল কিন্তু নন্দা দেৱী পৰ্বতত এন্টিনাডাল স্থাপন কৰাৰ পূৰ্বেই বৰফৰ ধুমুহাত তছনছ হৈ পৰিছিল সমগ্ৰ দলটো য'ত চিৰদিনৰ বাবে হিমালয়ৰ বুকুত হেৰাই গৈছিল পাৰমাণৱিক শক্তিচালিত বিশেষ জেনাৰেটৰটো যি সজুলি সম্প্ৰতি কাৰণ হৈ পৰিছে হিমালয়ত প্ৰায় সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ অৰ্থাৎ 65 প্ৰায় চনত যি ঘটনা হৈছিল তাৰ পাৰ্শ্বক্ৰিয়া সাইড ইফেক্ট আছে এতিয়াও আসলতে 1964 চনত প্ৰথমটো পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল চীনে যাক লৈ শংকিত হৈ পৰিছিল স্বাভাৱিকতে আমেৰিকা কাৰণ সেয়া আছিল শীতল যুদ্ধৰ কিছু বছৰ পিছৰ কথা আনহাতে 1962 চনৰ যুদ্ধত চীনৰ হাতত পৰাস্ত হৈছিল ভাৰত যাৰ বাবে আমেৰিকা আৰু ভাৰতে চীনৰ ওপৰত চোৰাংচোৱাগিৰিৰ উদ্দেশ্যে নন্দা দেৱী পৰ্বতত স্থাপন কৰিব বিচাৰিছিল পৰমাণু শক্তিচালিত এটা বিশেষ এন্টিনা আকৌ কৈছো উদ্দেশ্য আছিল চীনৰ ওপৰত নজৰ ৰখা চীনক কাবু কৰি ৰখা কিন্তু 58 বছৰ ধৰি হিমালয়ৰ বুকুত হেৰাই যোৱা গোপন সজুলি এতিয়া বিপদ হৈ পৰিছে হিমালয়ৰ বাবে সমগ্ৰ পৃথিৱীৰ বাবে 1966 চনৰ পাছত এই বিশেষ বিপদজনক সজুলিটো উদ্ধাৰৰ বাবে অভিযানো চলিছিল কিন্তু প্ৰতিবাৰে নিৰাশ হৈছিল কাৰণ ভয়ংকৰ বৰফে ঢাকি ধৰিছিল এই নিউক্লিয়াৰ ৱেপনটো জেনাৰেটৰটো ইতিমধ্যে হেৰাই যোৱা বিশেষ পাৰমাণৱিক জেনাৰেটৰটোত ব্যৱহাৰ কৰা হৈছে প্লুটোনিয়াম 238 যি 90 বছৰ ধৰি এক্টিভ হৈ থাকিব 90 বছৰ এক্টিভ হৈ আয়ুস ৰেখা এই যন্ত্ৰটোৰ এই জেনাৰেটৰটোৰ 90 ইয়াৰ্স 90 বছৰ তেনেস্থলত এতিয়াও হিমালয়ৰ গভীৰ কোণত এতিয়াও ৰৈ আছে হিমালয়ৰ কাল শত্ৰু যি নিৰবিচ্ছিন্নভাৱে অব্যাহত ৰাখিছে ভয়ংকৰ পাৰমাণৱিক বিকিৰণ যাৰ প্ৰভাৱত এতিয়া হিমালয়ত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্দেহ কৰিছে একাংশ বিশেষজ্ঞই 2021 চনত উত্তৰাখণ্ডৰ চামোলিৰ ৰেনী গাঁৱত গ্লেচিয়াৰ বিস্ফোৰণত ভয়ংকৰ বানৰ সৃষ্টি হৈছিল প্ৰাণ গৈছিল 200ৰো অধিক লোকৰ পাৰমাণৱিক জেনাৰেটৰৰ বাবে হোৱা বিস্ফোৰণৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞই
তেনেস্থলত 58 বছৰে হিমালয়ৰ বক্ষত পৰি ৰোৱা এই ভয়ংকৰ পাৰমাণৱিক দৈত্যই অনাগত দিনত আৰু কি বিপদ মাতি আনিব পাৰে হিমালয়ৰবাসীৰ বাবে কেৱল হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চলেই নহয় সমগ্ৰ পৃথিৱীৰ বাবে কাৰণ আকৌ কৈছোঁ হিমালয় এক প্ৰকাৰৰ পৃথিৱীৰ সুৰক্ষা কবচ যদি হিমালয়ৰ ক্ষতি হয় সমগ্ৰ পৃথিৱীৰ ক্ষতি হোৱাটো একেবাৰে স্বাভাৱিক আমি আহিছোঁ আমাৰ পৰৱৰ্তী ইস্যু আপডেটলৈ